নমস্কাৰ মেজমেল মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আমাৰ প্ৰাণৰ শিল্পী অসমীয়াৰ জাতীয় স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গৰ মৃত্যুৰ আজি প্ৰায় 1.5 মাহ হওঁ আজিও আমি আত্মস্থ হ'ব পৰা নাই নিজৰ মাজলৈ ঘূৰি আহিব পৰা নাই মনবিলাক হৃদয় সকলো জুবিনতে সমৰ্পিত হৈ আছে জাতিৰ যি চিন্তা সেই চিন্তা স্তব্ধ হৈ গৈছে জুবিন গাৰ্গত সমান্তৰালভাৱে উজনি নামনি সকলোতে জনজাতিকৰণৰ আন্দোলন তীব্ৰ হৈ উঠিছে জনজাতিকৰণৰ আন্দোলনটো এটা ৰুটিন ঘটনা বুলি আগতে ৰাজনৈতিক মহলত চৰ্চা হৈছিল কিন্তু এইবাৰ জনজাতিকৰণৰ আন্দোলনে যি ৰূপ লৈছে সেই ৰূপ কিন্তু ৰুটিন বিষয়ৰ আন্দোলন হৈ থকা নাই বৰঞ্চ এইবাৰ 6 জনগোষ্ঠীয়ে নিশ্চয় কিবা এটা বিচাৰিছে নিশ্চয় কিবা এটা কৰি হেৰিব এফালেদি জুবিনৰ মৃত্যুত বিষণ্ণ মন সকলোৱে বিচাৰিছে জুবিনৰ ন্যায় বিচাৰ হওক আৰু আনফালেদি জনজাতিকৰণৰ আন্দোলনত অসমৰ ৰাজ্যখনৰ 1/3 মানুহ সম্পূৰ্ণভাৱে জড়িত হৈ আছে আনহাতে এই জনজাতিকৰণৰ বিৰোধিতা কৰি বৰ্তমানৰ জনজাতিসকলে আন এটা মেৰুত অৱস্থান গ্ৰহণ কৰিছে প্ৰায় 1/3 মানুহ এইদৰে ৰাজ্যখনত এনেকুৱা এটা পৰিস্থিতি আমি আগতে প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু লগত নিৰ্বাচন সমাগত অহা ফেব্ৰুৱাৰী মাৰ্চত নিৰ্বাচন হোৱাটো নিশ্চিত এনেকুৱা সময়ত ষ্টুডিঅ'ৰ মজিয়ালে আমি নিমন্ত্ৰণ কৰিছো আপোনালোকৰ পৰিচিত কেইখনমান ডেকা ৰাজনৈতিক মুখ চিত্তৰঞ্জন বসুমতাৰী সম্পাদক অসম জাতীয় পৰিষদ বসন্ত গগৈ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি আটাইকেইজনেই ডেকা সমাজ ৰাজনৈতিক ব্যক্তি মই প্ৰথমতেই খুব চমুৱাই আপোনালোকৰ পৰা জানিব বিচাৰিম 2 মিনিট সকলোৱে ক'ব যে জুবিন গাৰ্গৰ প্ৰতি ন্যায় আপোনালোক সকলোৱে বিচাৰিছে কিন্তু চিত্ত বসুমতাৰী আপুনি বিচৰা ন্যায়ৰ সংজ্ঞাটো কেনেকুৱা হ'ব মই বিচৰা বুলি নহয় ৰাইজে বিচৰা যেটো ন্যায় আৰু ৰাইজে বিচৰাতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল জুবিন গাৰ্গ ডাঙৰীয়া কেনেকৈ ৰহস্যজনকভাৱে মৃত্যু হ'ল যে আমাৰ জাতীয় সম্পদ জাতীয় স্বাভিমান জাতিৰ অহংকাৰ আৰু আজি তাৰিখত আমি ক'ব পাৰোঁ তেওঁ এগৰাকী অৱতাৰী পুৰুষ এটা এগৰাকী মহানায়ক যি ব্যক্তিয়ে আমাৰ জাতিটোক শক্তিশালীভাৱে আগবঢ়াই লৈ গৈ আছিল যিটোৱে জাতিটোৰ প্ৰতিনিধিত্ব কৰি গোটেই বিশ্বত চিনাকি কৰি দিছিল সেইগৰাকী ব্যক্তি ঢুকুৱাৰ পাছত বা মৃত্যু মুখত পৰাৰ পাছত আজিলৈকে সঁচা কথাটো আমি গম পাব পৰা নাই কোনটো সঁচা কোনটো মিছা ইমান বিভ্ৰান্তিকৰ পৰিস্থিতি কিয় হ'বলগীয়া হ'ল তাৰমানে এই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কোনে আৰু সেই বিভ্ৰান্তিৰ মাজত আমি সঁচা কথাটো সঁচা ন্যায়টো পাম না নাই সঁচা কথাটো জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালে গম পাব নাই আমি ৰাইজেটো বিচাৰি আছোই বিশেষকৈ গৰিমা বৌয়ে এই সঁচা কথাটো জানিব পৰা অধিকাৰ আছিল কিন্তু সেই অধিকাৰ থাকিও আজি জানিব পাৰিব নাই সঁচা কথাটো কি আৰু গোটেই ৰহস্যময় তাৰ কাৰণে কোনবা পৰিকল্পনা কৰিছিল নেকি জুবিন গাৰ্গক তিল মৃত্যু মুখলৈ মানে ঠেলি দিবলৈ কাৰণে বা হেবা ষড়যন্ত্ৰ আছিল নেকি আজি তদন্ত প্ৰক্ৰিয়া যেনেকা ধৰণৰ হ'ব লাগিছিল আমি খুব সন্তুষ্ট নহয় আমি আশাবাদী আছিলো কিন্তু খুব সন্তুষ্ট নহয় সন্তোষজনক নহয় আপোনাৰ কি ধৰণৰ তদন্ত লাগে চাওক মূল কথাটো জুবিন গাৰ্গ ডাঙৰীয়াক কেনেকৈ ছিংগাপুৰলৈ লৈ যোৱা হ'ল কাৰ পৃষ্ঠপোষকতাত এই ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতা হ'ল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতাওঁতে কোনো ধৰণৰ প্ৰট'কল নাৰাখি জুবিন গাৰ্গৰ দৰে আমাৰ মহানায়কগৰাকীক কেনেকৈ ইয়ট পাৰ্টিলৈ লৈ যোৱা হ'ল নিশা কি হৈছিল আৰু ইয়ট পাৰ্টিত যিসকল আছিল তেওঁলোকে আজিলৈকে মানে আইনী শাস্তি পাবনে নাই আজিলৈকেতো আইনী শাস্তি পোৱা নাই কাৰণতো চবেই কৈছিল যে তেখেতসকলকে এৰেষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী নিজেও কৈছিল চুচৰাই আনিম কিন্তু তো নকৰিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে স্বয়ং ক'লে যে হত্যাকাণ্ড গতিকে গোটেই কথাটো এটা বিভ্ৰান্তিকৰ পৰিস্থিতিলৈ গৈ আছে এটা কথাটো হ'ল ন্যায় পাবলৈ হলে যিখিনি মানুহ জড়িত আছে প্ৰথমতে শ্যামকানু মহন্ত জড়িত বুলি আমি গম পালো তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল আয়োজক হিচাপে তেওঁ জগৰীয়া
এই নৰ্থ ইষ্ট ফেষ্টিভেলটো আকৌ পৃষ্ঠপোষকতা কৰা সকলো জগৰীয়া হ'ব নাই যে এক্সটাৰ্নেল এফেয়াৰ্ছৰ মন্ত্ৰালয় পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া পৃষ্ঠপোষকতাত মানে বৈদেশিক মন্ত্ৰালয়েও তাত পৃষ্ঠপোষকতা কৰিছিল অসম চৰকাৰে কৰিছিল ডনাৰে কৰিছিল ভাৰত চৰকাৰে কৰিছিল তাৰপিছত সেই যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজকৰ লগত কাৰ টকা পইচা লেনদেন আছে ফেশ্বন শ্ব' কাৰ ফেশ্বন শ্ব' হৈছিল বা অনুষ্ঠানটো হৈ আছিল এইবিলাক কথাটো আহিব লাগিব তাৰ লগে লগে আকৌ এটা কথা হৈছে যে ঘটনাত যিসকলৰ মানে যিটো প্লেচ অফ অকাৰেঞ্চত যেনে ধৰণৰ তদন্ত হ'ব লাগিছিল সেইটোৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা নল'লে আজি এমাহ যোৱাৰ পাছত তাত তদন্তৰ কাৰণে SIT পঠাইছে আৰু তাতে পানীত গোটেই তথ্য পাতি একেবাৰে নাথাকা হৈ যায় সেই সময়ত তেওঁলোকে কি তথ্য পালে না ইলেক্ট্ৰনিক এভিডেন্স নিশ্চয় পাব ইলেক্ট্ৰনিক এভিডেন্স তেওঁলোকক দিয়া হ'ব কাৰণ CCTV ফুটেজ হোটেলৰ পাব ইয়টৰ পাব ৰাস্তাৰ পাব সকলোখিনি CCTV ফুটেজ অসম পুলিচে পাব বুলি আশা কৰা গৈছে মই বসন্ত গগৈৰ ওচৰত যাব খুজিছোঁ আপুনি কি ধৰণৰ ন্যায় বিচাৰে যাৰ মৃত্যুত দ্বাৰা জাতিটো স্তব্ধ হৈ যাব পাৰে যাৰ মৃত্যুত সমগ্ৰ জাতিয়ে কান্দিব পাৰে গতিকে তেনে এজন ব্যক্তিৰ মৃত্যুৰ ন্যায় বিচাৰটো সকলোৱে বিচাৰিছে আৰু আমি বিচাৰিছোঁ যে জুবিন গাৰ্গক কেনেদৰে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰেপতি কৈছে যে এইটো হত্যাকাণ্ড আৰু 103টো তাত লগাইছে গতিকে কেনেদৰে হত্যা কৰা হ'ল আৰু হত্যা পৰিকল্পনা কোনে কৰিলে আৰু ইয়াত কেনেকুৱা ধৰণৰ নেক্সাছ জড়িত হৈ আছে এই কথা বতৰাবোৰ অসমৰ ৰাইজে জানিব বিচাৰিছে অসমৰ ৰাইজে সেইটোৱে জানিব বিচাৰিছে যে আমাৰ প্ৰাণৰ শিল্পী আমাৰ প্ৰিয় জাতিৰ স্পন্দন আৰু জাতীয় সম্পদ এই ব্যক্তিগৰাকীক কেনেদৰে নি ছিংগাপুৰত হত্যা কৰা হ'ল কেনেদৰে পানীৰ মাজত এৰি দিয়া হ'ল সিদ্ধাৰ্থ বোলা ব্যক্তিজনৰ ভিডিঅ' ক্লিপত যিটো আহিছিলে যে তেওঁক ধৰিবলৈ কৈছে তেওঁ ৰখাই দিছে মানুহৰ চিন্তাটো তাত যে জুবিন গাৰ্গক ৰখাব দিওঁতে কিয় ৰখাই দিবলৈ কোৱা হ'ল কিয় তেওঁক উঠাই অনা নহ'ল আৰু মৃত্যুটো 8 ঘণ্টা 9 ঘণ্টাতে কিয় লুকুৱাই ৰখা হ'ল এই কথা বতৰাবিলাক জড়িত হৈ আছে আৰু শ্যামকানু মহন্তই যিজনে ব্যক্তিয়ে তেখেতক মাতি লৈ গৈছিল সেই ব্যক্তিজনে জুবিন গাৰ্গৰ এক্সিডেণ্টৰ সময়ত কৈছে যে মই বিজনেছ মিটত আছোঁ আপোনালোক তালৈ যাওক আপোনাৰ নিউজ চেনেলৰ যিজন ছত্ৰাচিকে প্ৰাগ চেনেলৰ তেখেতকে কৈছে ফোন কৰি আৰু তেখেতেতো আমাৰ প্ৰেছ মিটত ডাইৰেক্টলি কৈছে কথাবিলাক যে মোকে যাবলৈ কৈছে শ্যামকানু মহন্তৰ নেগলিজেঞ্চৰ কাৰণে জুবিন গাৰ্গৰ যে মৃত্যু হ'ল এই কথাটো এটা নিশ্চিতভাৱে হৈছে গতিকে এই কথা বতৰাবিলাক অসমৰ ৰাইজে জানিব বিচাৰিছে আৰু সেই কথা বতৰাবিলাকৰ কাৰণে আজি অসমীয়া ৰাইজ উদ্বেগ হৈছে চাওক দাদা আজি প্ৰায় 1.5 মাহ হ'ব হৈছে ভাৰতৰ কোনোবা এখন ঠাইত এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে নেকি যে এজন শিল্পী ঢুকাই গৈছে মৰি গৈছে আৰু তেখেতৰ সমাধিস্থলত হাজাৰ হাজাৰ মানুহে অহৰহ তাত উপস্থিত হৈ আছে তাকে ন্যায় বিচাৰিছে অসমৰ ৰাজপথ অসমৰ সকলো ঘৰৰ মানুহে এটাই কথাই কৈছে যে আমাক ন্যায় লাগে আজি এখন কি হৈছে আজি এখন পলিটিকেল মিটিং আমি চাই আছিলোঁ যে এজন পলিটিকেল নেতাই কৈছে যে আপোনালোকৰ মুখ্যমন্ত্ৰী আপোনাৰ মই হয় আপুনি কথাটো ৰেফাৰেন্সটো ঠিকে আনিছে যে সমাধিস্থলত ইমান মানুহ গৈ আছে দৈনিক লতা মংগেশকাৰ খুব ডাঙৰ শিল্পী আছে গোটেই বিশ্বজোৰা আৰু এক অবিস্মৰণীয় প্ৰতিভা লতা মংগেশকাৰৰ সমাধিস্থলটো আজি বিচাৰি নাপায় আপুনি যদি লতা মংগেশকাৰৰ সমাধিস্থললৈ যায় তাত দেখিব এই জাৰকালিৰ দিনত ল'ৰাহঁতে ক্ৰিকেট খেলি আছে চিন মুকাম নোহোৱা হৈ গৈছে কিন্তু জুবিন গাৰ্গ অসমীয়া স্বাভিমানৰ প্ৰতীক গতিকে সমাধিস্থললৈ লাখ লাখ মানুহ যাব যাৰ কাৰণে চৰকাৰে সময় নিৰ্ধাৰণ কৰিও পিছুহুকি আহিব লগা হৈছে বসন্ত গগৈ মই যাব খুজিছোঁ মহেন বৰাৰ ওচৰলৈ মহেন বৰা আপুনি কি ধৰণৰ ন্যায় বিচাৰে চাওক যে জুবিন গাৰ্গ একক অনন্য অদ্বিতীয় অসমৰ আমি অসমীয়া মানুহৰ প্ৰতিজন মানুহৰ আচলতে হৃদয়ত জুবিন গাৰ্গে স্থান পাইছে আৰু প্ৰতি ঘৰ মানুহৰ আচলতে কাৰোবাৰ ল'ৰা বা কোনোবা মা দেউতা মৰা নিচিনা হৈছে জুবিন গাৰ্গ মৰাৰ লগে লগে আৰু আজি প্ৰায় 1.5 মাহ হ'ল এতিয়ালৈকে কিন্তু আমিবিলাকৰ স্বাভাৱিক জীৱন যাত্ৰালৈ যাব পৰা নাই তাৰমানে আজি তাৰিখলৈকে কোনো আপোনাৰ কিবা কাম কৰিম বুলিও আচলতে কাম কৰিবলৈ মন থাকিলেও বা আমাৰ দায়িত্ব আছে সংগঠনৰ যিহেতু আমিও যিটো স্পীডত কাম কৰিব লাগে আচলতে ক'ৰবাত স্পীডটো ক'ৰবাত ৰখি গৈছে আৰু অকল আমাৰ বুলি নহয় গোটেই অসমীয়া মানুহৰ এইটো ৰখি যোৱা হৈছে আৰু আমি দেখিছোঁ যে বৰ্তমান জুবিন গাৰ্গৰ ক্ষেত্ৰত আচলতে প্ৰথমৰ পৰাই চৰকাৰে গাফিলতি কৰিছে যে আমি চৰকাৰে চাওক যে প্ৰথম অৱস্থাত যেতিয়া জুবিন গাৰ্গ মৃত্যু হ'ল তেখেতসকলে জুবিন গাৰ্গৰ অসমলৈ অনা ব্যৱস্থা কৰিলে ঠিকেই আছিলে
কিন্তু যেতিয়ালৈকে অসমৰ ৰাইজে আচলতে দাবী উত্থাপন নকৰিলে সামাজিক মাধ্যমতে হওক বা সকলোৱে আচলতে এটা জনজাগৰণ সৃষ্টি হ'ল সামাজিক মাধ্যমত এটা পৰিৱেশলৈ গুচি যোৱা হ'ল যে জুবিন গাৰ্গৰ যিসকলে আচলতে জুবিন গাৰ্গক নি পেলাই পৰিকল্পিতভাৱে হত্যাকাণ্ড হত্যা কৰিছে তেখেতসকলক আচলতে ধৰি আনিব লাগে চুচুৱাই আনিব লাগে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে সেইটো আচলতে অসমত এটা পৰিৱেশ হোৱাৰ লগে পিছতে আচলতে অসম মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থাটো আমি লোৱা দেখা পাইছোঁ তাৰমানে আচলতে চৰকাৰখনে প্ৰথম অৱস্থাতে যি ধৰণে ক্ষিপ্ৰতা এই ব্যৱস্থা ল'ব লাগিছে যিসকলে আচলতে জুবিন গাৰ্গৰ নিচিনা এটা হত্যা অসমৰ পৰা নাইকিয়া হৈ গৈছে কাৰণ জুবিন গাৰ্গৰ আচলতে আমি চিজা আছে বুলি সকলোৱে জানো বা তেওঁ লগত যোৱা কেইজনে গম পায় গোৱাৰ পিছত আচলতে আমি দেখিছোঁ যে জুবিন গাৰ্গে যেতিয়া আপোনাৰ প্ৰথম সাঁতুৰিছে লাইফ জেকেট পিন্ধি ঠিকে আছে যেতিয়া আচলতে লাইফ জেকেট খুলি সাঁতুৰিবলৈ গৈছে তাৰ আগতে আমি দেখিছোঁ যে মেনেজাৰৰ দায়িত্ব কি আছিল আচলতে জুবিন গাৰ্গে আমি সকলোৱে ল'ৰা মতে অলপ মনটো অলপ আমি এনেকৈ ধৰি ৰাখি সকলো জানো কিন্তু জুবিন গাৰ্গৰ লগত যোৱা বাকীসকলে জুবিন গাৰ্গক অৱশ্যে যোৱালৈকে আমি দেখিছোঁ যে আচলতে তেওঁলোকে পানীত বেছিকৈ খেলা কৰি আছে তেওঁলোকে জুবিন গাৰ্গক মতা হৈছে যে আমি তাৰপিছত আচলতে তেওঁলোকে জুবিনক তাৰ পিছৰডোখৰ যিডোখৰ ভিডিঅ' আচলতে ওলাব লাগিছিল এই কথাটো আজি তাৰিখলৈকে নোলালে কিয় কৈছোঁ যে চাওক অসমৰ মানুহে যেতিয়া প্ৰথমতে অসমৰ আচলতে জুবিন গাৰ্গে নদীত সাগৰত সাঁতুৰিছে বুলি কৈ বিশ্বাস নকৰি বুলি বিশ্বাস জন্মাইছে দ্বিতীয়তে খালী গায়ে সাঁতুৰিছে বুলি কৈ দেখাবৰ কাৰণে আচলতে মানুহক বিশ্বাস দিবৰ কাৰণে সেইখিনিলৈকে ভিডিঅ' দিলে তাৰ পিছৰডোখৰ কিন্তু ভিডিঅ' দিয়া নগ'ল গতিকে অসমৰ মানুহে যেতিয়া এটা পৰিৱেশৰ মাজত গোটেই হুলস্থুল কোৱা হ'ল গোটেই আপুনি স্বতঃস্ফূৰ্ত আচলতে জুবিন গাৰ্গ যেতিয়া আপোনাৰ মৃত্যু হৈছে মই আপোনালোকে প্ৰথম খবৰ ল'বৰ কাৰণে শুনিছোঁ প্ৰাগ নিউজত যে প্ৰথম দেখিছোঁ আপোনাক খবৰ লৈছোঁ আৰু আমি লগালগ আচলতে 2 ঘণ্টা 3 ঘণ্টা আমি আচলতে স্থিৰ হৈ ৰখি গৈছোঁ মানে কি কৰিম কিনো কেনেকুৱা লাগিছে আৰু যেতিয়া গোটেই ৰাতি গুৱাহাটীত ঘূৰিছোঁ জুবিন গাৰ্গৰ ঘৰলৈ গৈছোঁ দেখিছোঁ যে গোটেই আপুনি গোটেই অসমৰ মানুহ ওলাই আহিছে ৰাজপথত আৰু গোটেই ৰাতি আচলতে জুবিন গাৰ্গৰ গান গাইছে বা শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে কিন্তু অসম চৰকাৰে আচলতে সেই সময়ৰ পৰাই যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য দেখা পাইছোঁ আচলতে কোনোবা আচলতে ইয়াত আছিল নে নাই এই কথাটো আচলতে মুখ্যমন্ত্ৰীয়ে ক'বলগীয়া নাই বৰা ডাঙৰীয়া এইটো SITয়ে এতিয়া অলপতে আজি এসপ্তাহৰ আগতে যিবিলাক ভিডিঅ' ডিলিট হৈ গৈছিলে সেই ভিডিঅ'বিলাক ৰিকভাৰ কৰিছে এতিয়া এই বস্তুটো ভিডিঅ'বিলাকৰ ইটোৰ লগত সিটো সংলগ্ন কৰিবলৈ এতিয়া সহজ হ'ব কাৰণ চাবলৈ টাইমলাইন আছে গতিকে টাইমলাইনত এইখিনি বস্তু আহি যাব মই এটা আন এটা প্ৰসংগলৈ যাব খুজিছোঁ সেইটো হ'ল চিত্তৰঞ্জন বসুমতাৰীয়ে ৰেফাৰেঞ্চত আনিছিলে যে গৰিমা গাৰ্গে অন্ততঃ জানিব লাগিছিল যে কি ধৰণৰ মৃত্যু হ'ল আৰু তেওঁক ন্যায় অন্ততঃ সেইগৰাকী ভদ্ৰ মহিলাই পোৱাটো উচিত কিন্তু শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত আৰু আলফাৰ নেতা পৰেশ বৰুৱাই টেলিভিশ্যনত ইণ্টাৰভিউ দিছে আৰু তেওঁ প্ৰত্যক্ষভাৱে জুবিনৰ এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে গৰিমা গাৰ্গক দোষাৰোপ কৰিছে চিত্তৰঞ্জন বসুমতাৰী গৰিমা গাৰ্গক দোষাৰোপ কৰাটো সমীচীন হৈছে জানো কোনো কাৰণে সমীচীন হোৱা নাই কাৰণ আমি জানো বিশেষকৈ বৌ কিমান মানে সৰল আৰু বৌ কিমান কষ্টকৈ আছে আটাইতকৈ কষ্ট পাই আছে যদি দুখ পাই আছে যদি বৌয়ে পাব কাৰণ বৌয়ে সদায় জুবিন দাক কণ্ট্ৰল কৰিব চেষ্টা কৰিছিলে যিমান যি হ'লেও কিন্তু নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখিনি কাম যিখিনি তেওঁৰ মানে ইমান বৃহৎ আকাৰ নহয় জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ মানে 10% মানে কোনোবা যদি ৰিস্ক ল'ব পাৰে এইটো বহুত ডাঙৰ কথা আৰু বিশেষকৈ সহধৰ্মণী হৈ জুবিন গাৰ্গে যদি বৌকো যদি এইটো হেঁচা দিয়া হ'লেহেঁতেন কিন্তু মানে বৌৰ অৱস্থা বেয়া হ'লহেঁতেন কিন্তু জুবিন গাৰ্গে সেইটো যিহেতু তেওঁ মানে কেৱল আমাৰ নিচিনা সাধাৰণ মানুহ নহয় অসাধাৰণ মানে ডেকেডৰ এইটো বৌৱে নহয় যোন হ'লেও নহ'ব নহয় কাৰণ আকৌ পিতৃ আপোনাৰ জুবিনৰ মানে দেউতা আছে দেউতাকো মানে জানে যে জুবিনৰ কণ্ট্ৰলটো কেনেকৈ কাৰণ তেওঁ মানে গোটেই পৃথিৱীৰ জোৰা গোটেই চিন্তা তেওঁ ভাৱনা তেওঁ সৃষ্টি তেওঁ লৈ থাকে সেই বস্তুটো মানে কাৰোবাক জাপি দিবৰ কাৰণে চেষ্টা নকৰে এতিয়া কথাটো হ'ল যে এই যে বিভ্ৰান্তিকৰ কথা যে প্ৰথমত মানে পানীত ডুবি মৃত্যু হৈছে তাৰপিছত কৈছে আকৌ হত্যা কৰা হৈছে বিষ খুৱাইছে বুলি কৈছে আকৌ এতিয়া সেইবিলাক ফৰৱাৰ্ডিঙত আছে সেইবিলাক কাৰিকৰী কথা মানে আত্মহননলৈকে কথা কৈছে ইমান মানে আত্মহননটো পৰেশ বৰুৱাই কৈছে ইমান তলৰ কথাখিনি কিন্তু ক'ব নালাগিছিল সেই সময়ত কোনো প্ৰয়োজন নাই এইবিলাক দিব লাগিছিল মই এই কথাটো এটা কথা কৈ যাওঁ এইটো আচলতে গোটেই তদন্ত প্ৰক্ৰিয়াটোকে এটা আউল লগাইছে মানুহৰ মাজত আউল লগাইছে আৰু পৰিয়ালটোক আঘাত সানিছে সেইটো হ'ব নালাগে এইটো কিন্তু বন্ধ কৰিব লাগে আৰু মূল লক্ষ্যটো হ'ব লাগে ন্যায় পাব লাগে ন্যায়টো মূল লক্ষ্য হ'ব লাগে ন্যায় পাওঁতে এনেকুৱা বিভ্ৰান্তিকৰ কথা যদি সঁচা কথা যদি কৈ দিয়ে এইটো উচিত নহয় আৰু সেইটো আপুনি জানিব লাগিব যে কাৰণ চাওক যে জুবিন গাৰ্গৰ মৃত্যুটোক তেনেকৈ নিবলৈ কাৰণে কিন্তু এটা পক্ষ লাগি আছে মানে চৰিত্ৰ হনন এইটো কোনে কৰিছে যিবিলাক সাহসীয় দলৰ লগত জড়িত হৈ থকা মানুহবিলাক এতিয়া ফেচবুকে হোৱাটছআপে কি লিখি আছে কেতিয়াবা বৌক চৰিত্ৰ হনন কৰিব কেতিয়াবা জুবিন গাৰ্গক চৰিত্ৰ হনন কৰিব
বিজেপিৰ সদস্যবিলাকে চৰিত্ৰ হননৰ কথা লিখি আছে তেওঁলোকৰ জড়িত থকা সংগঠনৰ লগত জড়িত থকা ব্যক্তিয়ে লিখি আছে তাৰমানে এইবিলাক মানে ভাবিছে নেকি চৰকাৰে ভাবিছে বা অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে জুবিন গাৰ্গৰ সত্তাটোক সংকুচিত কৰিব লাগে নোৱাৰিব জুবিন গাৰ্গ ডাঙৰীয়া সত্তা আৰু আদৰ্শ ইমান বৃহৎ আকাৰ তাত কিন্তু আমি যিবিলাক কেৰেক্টাৰ লৈ আছোঁ মোকে ধৰি বা মুখ্যমন্ত্ৰী এইটো নগণ্য কোনোবা যদি তাকে লৈ যদি ৰাজনীতি কৰিব বিচাৰিছে কোনোবা যদি বহুত পাৱাৰ আছে শক্তি আছে যদি ভাবি পেলাই নিজকে ডাঙৰ ভিলেন যদি ভাবি লৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু ডাঙৰ ভিলেন হ'বই নোৱাৰে বসন্ত গগৈ গৰিমা গাৰ্গক দোষাৰোপ কৰাটো কিমান দূৰ সমীচীন হৈছে এইটো কোনো কাৰণত সমীচীন হোৱাই নাই আৰু পৰেশ বৰুৱা ডাঙৰীয়াই দুখ প্ৰকাশ কৰিব লাগিছিলে চৰকাৰক প্ৰেছাৰ দিব লাগিছিল তেওঁ ক'ব লাগিছিল যে জুবিন গাৰ্গৰ ন্যায়টো অসমৰ ৰাইজে বিচাৰিছে অসমৰ ৰাইজৰ পক্ষত তেওঁ জুবিন আছে পৰেশ বৰুৱা ডাঙৰীয়া আছে নে বিজেপি চৰকাৰৰ পক্ষত আছে সেই কথাটো পৰেশ বৰুৱা ডাঙৰীয়াই স্পষ্ট কৰি দিব লাগে কাৰণ তেখেতে হাবিৰ মাজতে এটা কথা কৈ থাকে যে উপনিৱেশিক শাসন ব্যৱস্থাৰ আইন কানুন তেখেতে নামানে আৰু সেইকাৰণে অসম ৰাজ্যক পৃথক কৰিবৰ কাৰণে তেখেতে হাবিলে গৈছিল আৰু অসমৰ স্বাধীনতা অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আজি তেখেতৰ কথাবোৰ সেল্ফ কণ্ট্ৰাডিক্টৰি হৈছে তেখেতে কি কৈছে যে আইনখন মানি চলিবলৈ কোনখন আইনৰ কথা কৈছে ভাৰতৰ সংবিধানৰ কথা কৈছে তেতিয়াহ'লে তুমি যদি ভাৰতৰ সংবিধান মহোদয় আপুনি মানিছে তেতিয়াহ'লে আপুনি ওলাই কিয় নাহে আপুনি সেইখন সংবিধানৰ লগত সংপৃক্ত হৈ অসমৰ ৰাজনীতিৰ গুৰি আপুনি কিয় নধৰে আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰৰ লগত তেখেতে এই ধৰণৰ তুলঙা মন্তব্য দিব নালাগে গতিকে তেখেতে অসমীয়া ৰাইজক স্পষ্ট কৰি দিব লাগে যে জুবিন গাৰ্গ ডাঙৰীয়া অসমীয়া ৰাইজৰ হিয়াৰ আমোটো আছিল প্ৰাণৰ স্পন্দন আছিল জাতীয় সম্পদ আছিল সেইকাৰণে তেখেতৰ মৃত্যুৰ আজি 1.5 মাহ দিনো মানুহ এটা উল্কা পিণ্ডত আছে এটা হৃদয়ৰ এটা যিটো জ্বলন সেই জ্বলনত আছে গতিকে সেই জ্বলন উপশম কৰিবৰ কাৰণে আৰু কাৰোবাক মলম লগোৱাৰ ব্যৱস্থা পৰেশ বৰুৱা ডাঙৰীয়া কৰিব নালাগে আৰু তেওঁ সেল্ফ কণ্ট্ৰাডিক্টৰি যিটো কথা কৈছে সেই কথাটোৰ কাৰণে অসমীয়া ৰাইজৰ ওচৰত তেখেতে ক্ষমাহে খুজিব লাগে মহেন বৰা প্ৰথম কথা হৈছে যে গৰিমা হত্যা গাৰ্গ ডাঙৰীয়াক দোষাৰোপ কৰাটো কোনো কাৰণতে সমীচীন হোৱা নাই যিহেতু আচলতে কোনো মানুহে আচলতে এইটো মানি নলয় আৰু 2 নম্বৰ কথা হৈছে যে পৰেশ বৰুৱা ডাঙৰীয়া বৰ্তমান আমি যিটো স্থিতি দেখিছোঁ যে প্ৰথম জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱাৰ পিছত তেখেতে এটা প্ৰেছ বিবৃতি দিয়া দেখা পালোঁ তাৰপিছত কোনো ধৰণৰ কথা গোটেই অসম আচলতে জ্বলি গৈছে অসমৰ মানুহ আচলতে উত্তাপ হৈ গৈছে আপুনি তাৰপিছত পৰেশ বৰুৱা ডাঙৰীয়া এষাৰ মাত নামাৰি দিলে আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে এইটো আচলতে চৰকাৰক বচাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আচলতে এইটো পৰেশ বৰুৱা ডাঙৰীয়া আচলতে দালালি কৰিছে আৰু পৰেশ বৰুৱা ডাঙৰীয়াৰ প্ৰতি আচলতে অসমৰ মানুহৰ অকণমান যদি আচলতে দায়িত্ব আছিলে বা ভাল পাইছিলে জুবিন গাৰ্গে কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াক মস্ত শূন্যলৈ ৰূপান্তৰিত কৰিলে স্পষ্ট কথা আৰু চাওক বৰ্তমান সময়ত আপোনাৰ দুটা কথা কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু কি কয় পৰেশ বৰুৱা ডাঙৰীয়া দুইজন ব্যক্তিয়ে কিন্তু জুবিন গাৰ্গে জিঅ'লৈ ৰূপান্তৰিত কৰিছে স্পষ্ট কথা বহুত ধন্যবাদ মই এইবাৰ যাব খুজিম জনজাতিকৰণৰ বিষয়টোলৈ কাৰণ জুবিন গাৰ্গৰ হৈছে গোটেই ব্যক্তিত্ব তেওঁৰ জীৱন আৰু তেওঁৰ মৃত্যু এইটো হৈছে আমাৰ সেই নক্ষত্ৰপুঞ্জৰ দৰে য'ত আদি আৰু অন্ত আমি উলিয়াব নোৱাৰিম জনজাতিকৰণ এই বিষয়টো মোৰ সাংবাদিক জীৱন আৰম্ভ কৰাৰ আগৰে পৰা চলি থকা এটা বিষয় আৰু মই যেতিয়া সাংবাদিকতালৈ আহিছিলোঁ তেতিয়া এই জনজাতিকৰণ বিষয়টো খুব এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হোৱা নাছিল ইলেকশ্যনৰ সময়ত ৰাজনৈতিক দলবিলাকে সবেই প্ৰতিশ্ৰুতি দিয়ে আৰু এটা সময়ত যেতিয়া অসম গণ পৰিষদ দল দ্বিতীয়বাৰৰ কাৰণে যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া যিখন যুটীয়া মৰ্চাৰ চৰকাৰ হৈছিল সেইখিনি সময়ত এই গোটেই বিষয়টো এটা সিৰিয়াছ টাৰ্ণ ল'লে আৰু তাৰ পিছত তৰুণ গগৈৰ দিনতো অলপ সিৰিয়াছ টাৰ্ণ লৈছিল কিন্তু এইবাৰ মই নিজে সেই শব্দটো ব্যৱহাৰ কৰিছোঁ যে এইবাৰ খেনৰ জাত এইবাৰৰ নিচিনা আন্দোলন আৰু এইবাৰৰ নিচিনা দৃঢ়তা আমি দেখা নাই ইয়াৰ বিভিন্ন কাৰণ আছে ইয়াৰ বিভিন্ন কাৰণটো হ'ল কি যে সামাজিক মাধ্যমৰ জৰিয়তে আজিকালি ইজনে সিজনৰ লগত সংযোজিত হৈ থাকে আৰু নেতৃত্বয়ো এটা যদি স্বচ্ছতা তাত যদি নাৰাখে তেনেহ'লে সেইটো ধৰা পৰি যায় আগতে নেতৃত্বই অলপ অস্বচ্ছ স্থিতি গ্ৰহণ কৰিলেও মানুহে ধৰিব পৰা নাছিলে কিন্তু এতিয়া আৰু সেইদিন নাই এতিয়া নেতৃত্বই তাত আপোচ কৰিব নোৱাৰে কাৰণ পিছফালৰ পৰা এটা হেঁচা আছে অহৰহ এই কথাটো সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য বিষয়টো এনেকুৱা যে প্ৰথমৰ পৰা যদি চাই যে প্ৰথমতে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে এখন পেপাৰ দিলে সেই পেপাৰখনত কোৱা হ'ল যে এই 6টা জনগোষ্ঠীক আচলতে জনজাতিকৰণ কৰিব পৰা নাযায় চাহ বাগিচাৰ কেইটামান বিশেষ গ্ৰুপৰ বাহিৰে বাকীবোৰক নাযায় বুলি কোৱা হ'ল ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই সেই কথাটো গ্ৰহণ কৰিলে ইয়াৰ পিছত যিমানবোৰ প্ৰস্তাৱ গ'ল সব প্ৰস্তাৱ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই নাকচ কৰি দিলে শেহতীয়াকৈ
5 বছৰৰ আগতে একদম ঠিক 5 বছৰ আগতে 2021 তেতিয়া 2020 সম্ভৱ 19ত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এইটো সেউজ সংকেত দিলে কিন্তু মোৰ সন্দেহ আছে যে জনজাতিকৰণটো সম্ভৱ হ'বনে নহয় এই বিষয়ত আমি কথা পাতিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু জুবিনৰ প্ৰসংগৰ পৰা অকণমান আঁতৰি আহি আমি পাতিব খুজিছোঁ জনজাতিকৰণৰ বিষয়টো আৰু মই বিৰতিৰ পূৰ্বে কৈছিলোঁ যে ইমানখিনি প্ৰচেষ্টাৰ পিছতো জনজাতিকৰণ হ'বনে নহ'ব তাক লৈ এটা সন্দেহ আমাৰ মাজত আছে কাৰণ এইটো এটা বৰ ডাঙৰ ৰাজনৈতিক বিষয় যিহেতু বিপৰীত মেৰুত বৰ্তমানে থকা জনজাতিসকল থিয় হৈছে আৰু অহা 10 নৱেম্বৰত তেওঁলোকে গুৱাহাটীত এটা সমাৱেশৰ আয়োজন কৰিছে এতিয়া একাংশ মানুহ জনজাতিকৰণৰ পক্ষত সমান সংখ্যক মানুহ জনজাতিকৰণৰ বিপক্ষে বসন্ত গগৈ যিসকল মানুহে জনজাতিকৰণটো বিৰুদ্ধাচৰণ কৰি সমাৱেশ পাতিম বুলি কৈছে তেখেতলোকৰ যিসকল নেতৃত্ব সেই নেতৃত্বই যি ধৰণৰ কথা কৈছে এইটো সম্পূৰ্ণ অসম আৰু অসমীয়া বিৰোধী কথা কৈছে এই 6 জনগোষ্ঠীয়ে যে জনজাতিকৰণটো বিচাৰিছে ইয়াৰ দ্বাৰা অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুনিশ্চিত হোৱাটোহে কামনা কৰিছে ইয়াত চাকৰি বাকৰি ইয়াত কিবা স্কলাৰশ্বিপ এডুকেশ্যন ফেচিলিটি এই ধৰণৰ কাণ্ড কাৰখানাৰ কাৰণে 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাই অসম আন্দোলন হ'ল দাদা 855 জন শ্বহীদ হ'ল এজনো বিদেশী নগ'ল বিদেশী যাব বুলি ক'লে বিদেশী নগ'ল নাগৰিক প্ৰত্যাৱৰ্তনৰ চুক্তি স্বাক্ষৰিত নহ'ল সেই সময়ৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত তেনেকুৱা ধৰণৰ কোনো প্ৰেছাৰাইজ ক্ৰিয়েট নকৰিলে অসম চুক্তিৰ স্বাক্ষৰটো হোৱাৰ পিছতো 6 নং দফা আজিলৈকে ৰূপায়িত নহ'ল আলফা আন্দোলন সহস্ত সংগ্ৰাম হ'ল সমস্যাভাগী থাকিলে খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰৰ পৰা ভূমি অধিকাৰ সম্পদৰ অধিকাৰ প্ৰতিটো ক্ষেত্ৰত বায়'ডাইভাৰ্চিটিৰ অধিকাৰ সকলোবিলাক গুচি গ'ল ভাষা অধিকাৰো গুচি গ'ল সাংস্কৃতিক অধিকাৰ গুচি গ'ল এই সকলোবিলাক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থকাৰ স্বাৰ্থত 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হোৱাটো বিচাৰিছে আৰু ইয়াত কাৰো ধৰণৰ আৰু এটা কথা ঠিক যে আমি যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতলোকৰ পৰা অধিকাৰ কাঢ়ি আনি 6টা জনগোষ্ঠীক দিব লাগে বুলি আমি কেতিয়াও কোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ লগত হোৱা আলোচনাত এই কথাটো স্পষ্ট কৰি দিছে যে 6 জনগোষ্ঠীত যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে এক্সিষ্টিং বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি হ'বই সেই কথাটো এইটো ষ্টুডিঅ'তে বহি সিদিনাখন আদিত্য খাকলাৰীয়ে কৈ গৈছে পাকটোতো তাতে লগাইছে 2019 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিটো এজেঞ্চিয়ে ক্লিন চিট দিলে এন্থ্ৰোপলজি সাৰ্ভে ট্ৰাইবেল কমিছন এন্থ্ৰোপলজি সাৰ্ভে অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্ছ হয় সকলোৱে ক'লে যে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব পৰা ক্ৰাইটেৰিয়া আছে বিলখন ৰাজ্যসভাত উঠিল পাছ নহ'ল কিয় নহ'ল সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকয় এই যে নকয় নোকোৱাত প্ৰশ্নবোধক চিন্তা আছে নকৈ পেলাই তেওঁ কয় যে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব এখিনি মানে বিৰুদ্ধাচৰণ কৰিছে গতিকে অসম ৰক্তাক্ত হ'ব এনেকুৱা ধৰণৰ কথাবিলাক কয় আৰু সেই কথা বতৰাবিলাকৰ কাৰণে যিসকলে চৰকাৰী এজেণ্টৰ ভূমিকাৰে কাম কৰি থাকে তেখেতলোকে এই ধৰণৰ কথা বতৰাবিলাক কয় আৰু সেই ধৰণৰ কথা বতৰাবিলাক কৈয়ে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ এটা কৰিব বিচাৰে কিন্তু তেনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি নহয় আমি ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যিহেতু তোমালোকে আমাক প্ৰতিশ্ৰুতি দিছিলা যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম সেইটো নিৰ্বাচনী ইস্তাহাৰত আপোনালোকে প্ৰকাশ কৰিছিল যে প্ৰকাশ কৰা কামটো আপোনালোকে ফলপ্ৰসূ কৰিব লাগে আৰু বিশেষ একো কাম কৰিব নালাগে যে যিখন প্ৰতিবেদন পঠাব প্ৰতিবেদনত ক'ব লাগে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাত অসম চৰকাৰ কোনো ধৰণৰ আপত্তি নাই এই কথাটো এনঅ'চিটো দি দিলে আমাৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব আৰু সেই কামটোৱে অসম চৰকাৰে কৰিব লাগে মহেন বৰা চাওক জনজাতিকৰণটো আমি বিচাৰিছোঁ আৰু চৰকাৰে আমাক বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকে এতিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগে যে আমি জনজাতিকৰণ পাম বুলি আচলতে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমি সকলোৱে জানো যে বিজেপি দলে তেওঁ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিলে তেওঁলোকৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীয়ে অসম প্ৰতিখন নিৰ্বাচনী সভাত কোৱা হৈছিলে যে শাসনৰ গাদিলৈ আহিলে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কিন্তু এই 6 মাহটো ক'ত আজি চাওক কেন্দ্ৰত 3বাৰ চৰকাৰ হ'ল ৰাজ্যত 2বাৰ চৰকাৰ হ'ল গতিকে এতিয়ালৈকে কিন্তু তেওঁলোকে শাসন নোপোৱাৰ কথা কয় আৰু শাসনৰ গাদি লোৱাৰ পিছত আচলতে গোটেই কথাটো পাহৰি মাৰিলে দেখা পোৱা যায় আৰু আমি চাওক যে মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোৰ আমাৰ লগত যেতিয়া আলোচনা হৈছে সেই আলোচনাসমূহত মুখ্যমন্ত্ৰী আচলতে প্ৰতিবেদন প্ৰথমকৈ বহুত দিন আচলতে পাৰ কৰি দিছে এতিয়া
যিটো সময় যদি নিৰ্বাচন ২৬ত আহিছে আৰু এইবাৰ ৬ জনগোষ্ঠীৰ ৰাইজে ভাবি লোৱা হৈছে যে যদি ৬ জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে এইবাৰ আচলতে ৬ জনগোষ্ঠীৰ ৰাইজে কোনো কাৰণতে আছে ললিপপ গ্ৰহণ নকৰে স্পষ্ট কথা যে আমি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব যে যদি নকৰে আমি আচলতে আমাৰ ইতিমধ্যে আপুনি দেখিছে যে উজনি অসমত ৬ জনগোষ্ঠীৰ ৰাইজে আচলতে কিমান ব্যাপকভাৱে আচলতে সৰ্বসাধাৰণ ৰাইজ ওলাই অহা হৈছে আন্দোলনখনত খুব আজি দেখা নোহোৱা আন্দোলন খুব জোৰদাৰভাৱে আন্দোলন হৈছে গতিকে এই সময়তে আকৌ মুখ্যমন্ত্ৰী আমি দেখা পাইছোঁ যে আপোনাৰ বা চৰকাৰে আচলতে যিসকল জনজাতীয় লোক আছে তেখেতসকলক বা ট্ৰাইবেল সংঘক বা চিচিটোৱাক আচলতে আমি যোগেদি আচলতে আমাৰ মাজত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে আৰু যিহেতু জুবিন গাৰ্গৰ কথা বতৰাটো আছে থকাৰ লগে লগে আচলতে এই সময়ত মুখ্যমন্ত্ৰী কেনেবাকৈ ইছ্যুটো ডাইভাৰ্ট কৰিব পাৰি বা জনজাতীয় ৰাইজ আৰু ৬ জনগোষ্ঠী ৰাইজৰ মাজত কিবা কাৰণত আচলতে সংঘাতৰ পৰিৱেশলৈ যায় নেকি বা জুবিন গাৰ্গৰ ইছ্যুটো নাইকিয়া কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ কৌশলো মুখ্যমন্ত্ৰীয়ে ৰচনা কৰা দেখা পোৱা গৈছে কাৰণ ইয়াৰ আগতো মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন দিম বুলি বহুত আগতেও কৈছিলে তেতিয়াতো আচলতে ট্ৰাইবেল সংঘই গণসমাৱেশ ঘোষণা কৰা আমি দেখা পোৱা নাছিলোঁ এতিয়া যিহেতু জুবিন গাৰ্গে গাৰ্গৰ গোটাতে গোটেই নাই ১ নৱেম্বৰত তেখেতে কিবা এটা ঘোষণা কৰিম বুলি কৈ থৈছে নাই ২৫ নৱেম্বৰ নহয় তেখেতে আচলতে বিধানসভালৈ আপোনাৰ প্ৰতিবেদন এখন আনিম বুলি কৈছিলে যে অসম চৰকাৰ প্ৰতিবেদন এখন বিধানসভাত উত্থাপন কৰিব গতিকে চাওক এই প্ৰতিবেদন দাখিল কৰিম বুলি আমাকতো আচলতে 10টা বছৰে হ'ল কৈ থকা যে 10টা বছৰ প্ৰতিবেদন নগ'ল আৰু আমি এবাৰতো ভাবিছোঁ যে ২৫ নৱেম্বৰ তাৰিখে আমিও অপেক্ষা কৰিছোঁ আৰু ২৫ নৱেম্বৰত এনেকুৱা আচলতে বহুত ডেট দিয়া হৈছিলে বা আমাৰ লগত আলোচনা সময়তো আমাক বিভিন্ন সময়ত ডেট দিয়া বহাগ বিহু আগত দিম পঠাম বুলি কৈছে নপঠালে গতিকে আমিও ২৫ নৱেম্বৰলৈ চাইছোঁ আৰু ২৫ নৱেম্বৰ যদি জনজাতিকৰণৰ প্ৰতিবেদন উত্থাপন নকৰে প্ৰতিবেদন চৰকাৰে বিষয়ে বিধানসভাত আলোচনা নহয় তেতিয়া কিন্তু ইয়াৰ পিছত ২৬ৰ নিৰ্বাচন আচলতে এইটো আচলতে ব্যাপক প্ৰভাৱ পৰিব স্পষ্ট হৈ গৈছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ তেখেতে বহুত বৰ্তমানৰ মুখ্যমন্ত্ৰী আচলতে কথা ৰাখে বুলি বহুত মানুহে কয় গতিকে মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীক দিয়া কথা বা আমাৰ লগত যিবোৰ আলোচনাত আমাৰ লগত হৈছিলে সেই আলোচনা আমাক যিবোৰ কথা দিছিল সেই কথা ৰাখিবৰ কাৰণে তেওঁ আচলতে ৰাখিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু সেই সময়ত ট্ৰাইবেল সংঘ বা চিচিটোৱাৰ লগত ৬ জনগোষ্ঠী ধৰক তেওঁলোকে য'ত বিৰোধ কৰিছিলে বা গোটেই পৰিৱেশটো মিলাবৰ কাৰণে আমাক বহাম বুলিও কৈছিলে গতিকে বা গোটেই মিলাই লোৱা হ'ব বুলি কোৱা হৈছিলে কিন্তু আজি তাৰিখতো মুখ্যমন্ত্ৰীয়ে সেই ধৰক আমাৰ লগত ইয়াৰ আগৰ আলোচনা কিবা 6 মাহতকৈ বেছি হৈছে গতিকে 6 মাহতো আমি দেখিলোঁ যে চিচিটোৱাই হওক বা ট্ৰাইবেল সংঘ হওক বা 6 জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত একেলগতে আচলতে বহা পৰিৱেশটো ৰচনা নকৰিলে গতিকে এতিয়া যিহেতু জুই পুৰি ডিঙি পালেহি আচলতে হাত পাৰ হৈ গৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে বিপদত পৰিছে গতিকে এতিয়া 6 জনগোষ্ঠীৰ কথাটো যদি নাযায় আপুনি দেখিব যে ২৬ৰ নিৰ্বাচনত সঁচা অৰ্থতে কোনো কাৰণতে চৰকাৰী দলৰ চৰকাৰ নাহে যে অসমৰ কোনো কাৰণতে নাহে স্পষ্ট কথা চিত্তৰঞ্জন বসুমতাৰী মই আপোনাক প্ৰশ্নটো অকণমান বেলেগকৈ সুধিম কাৰণ যিহেতু আপুনি জনজাতিকৰণ দাবী তুলি থকা নাই আপুনি ইতিমধ্যে জনজাতি বিপৰীত মেৰুত বৰ্তমানৰ জনজাতিসকল গোট খাইছে আমি যদি আদিত্য খাখলাৰীৰ সংগঠন বা অন্যান্য সংগঠনৰ কথা মানি লওঁ তেতিয়াহ'লে বুজিম যে সমান সংখ্যক মানুহে জনজাতিকৰণৰ বিৰোধিতা কৰিছে কাৰণ তেওঁলোকৰ নিজৰ ক্ষতি হ'ব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আপুনি ইনক্লুচিভ ৰাজনীতি কৰে আপুনি কোনো জাতি গোষ্ঠীৰ ৰাজনীতি নহয় আপুনি জাতীয় পৰিষদৰ নেতৃত্বত আছে অসমখন যদি এখন জনজাতি ৰাজ্য হৈ যায় এই ৫-৬ জনগোষ্ঠীক জনজাতিকৰণৰ লগে লগে জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু বৃদ্ধি পোৱাৰ লগে লগে অসমখন এখন জনজাতি প্ৰধান ৰাজ্য পৰিণত হ'ব যদি এই পৰিঘটনাটো হয় তেনেহ'লে সুবিধা অসুবিধা কি হ'ব পাৰে নাই মইতো একমত একেবাৰে ট্ৰাইবেল ষ্টেট যদি অসম কোন কৰি ল'ব পাৰিলে আমাৰ কাৰণে বহুত ভাল আৰু তেতিয়া আমাৰ খিলঞ্জীয়া অন্ততঃ খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হৈ থাকিব সেইটো একদম সঁচাকৈ জৰুৰী এতিয়া কথাটো হ'ল আমি কিছুমান টেকনিকেল কথাত আহিব লাগিব আৰু কিছুমান প্ৰেক্টিকেল কথাটো আমি পাতিব লাগিব এতিয়া কথাটো হ'ল মই মাজৰ মানুহ মানে সেইটো নহয় যে মই কাৰোবাক বিৰোধিতা কৰিম কাৰোবাক সমৰ্থন কৰিম সেইটো নহয় এতিয়া কথাটো হ'ল এইটো এটা স্পৰ্শকাতৰ এটা বিষয় যিটো বিষয়টোক আমি বহুতে কনফিউজো হৈ আছোঁ যে কি লাইনত মানে চৰকাৰে মানে জনজাতিকৰণ ব্যৱস্থাটো লৈ যাব বিচাৰিছে আমি বহুতবাৰ দেখিলোঁ আজি আমি যিমান দিনৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা আমি দেখি আহিছোঁ নহয় যে জনজাতিকৰণ বিষয়টো জনজাতি দিম বুলি কয় চৰকাৰ অহাৰ পাছত জনজাতিকৰণ নহয় তাৰপিছত আকৌ জনজাতিসকলৰ যিবিলাক এক্সিষ্টিং জনজাতি যিখিনি জনজাতি হৈ আছে তেওঁলোকেও আপত্তি কৰে যে এতিয়া মানে এটা বিৰোধিতা কৰে এটাই বিচাৰে এটাই বিৰোধিতা কৰে তো তাৰ এণ্ডিংটো ক'ত হ'ব তাত কনক্লুজন ক'ত ফাইনেল ষ্টেজটো ক'ত আহিব এই কথাটো চাওক এতিয়া অসমত ST যিটো ৰিজাৰ্ভেশ্যন SC আৰু STটো যদি মিলাই চাই তেতিয়াহ'লে আপোনাৰ 22.5% ST আৰু SC তাৰে প্লেইন ট্ৰাইবছৰ 10%
আৰু 10.5% আৰু আপোনাৰ হিলছৰ 5%. এতিয়া আছে যিখিনি OBC বা MOBC যিখিনি আছে তেওঁলোকে ST বিচাৰিছে ST বিচৰা সংখ্যা আছে 27%. তো এই 27%টো খালী হ'ব তো খালী হ'লে সেইটো সুবিধা কোনে পাব 27% যিটো OBC যিটো ৰিজাৰ্ভেশ্যন আছে সেইটোতো কোনোবা এটা অসমীয়া অনা অসমীয়াই পাব সেইটো আমি চাব লাগিব নহয় মই হয়তো MOBC OBC উঠিও যাব পাৰে হয়তো তেতে নাথাকিব সকলোকে এতিয়া আমাৰ যিটো ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া ST ক্ৰমত এতিয়া 10% 10.5 আছে সেইটোতো বাঢ়িব তেতিয়া বঢ়াব লাগিব সেই ব্যৱস্থাটো আছে নাই সেইটো RBI কৰিব পাৰে নাই বা RBI সেইটো মানে সদনত মানে সংশোধন কৰি হলে কৰিব পাৰে নাই সেই ব্যৱস্থালৈ আমি যাব লাগিব এটা কথাটো হ'ল এতিয়া গোটেই ST আৰু ST বিচৰা সকলো এটা জুজুৱা নিচিনাহে এটা লাইনত গৈ আছে মানে নিবিচৰা আৰু বিচৰাৰ মাজত এটা মানে এণ্ডিং পইণ্টত নানা কাৰণটো হ'ল সবফালে অসুবিধা দেখাই দিয়ে যে চাওক এইটো মানে STয়ে মানে বিৰোধ কৰিছে আমি এইটো কৰিব নোৱাৰো কিন্তু টেকনিক্যাল লাইনটো কোৱা নাই এটা ৰাজনৈতিক এটা লাভালাভৰ কাৰণে তেওঁলোকে যিবিলাক কথা প্ৰতিশ্ৰুতি দি আহিছে কিন্তু টেকনিক্যাল কথাটো পাতিছে নাই তেওঁলোকে ৰাজনৈতিক এটা কৰা ৰাস্তা এটা কিন্তু আছে সংবিধানত আছে ৰাজনৈতিক লাভালাভী কি হ'ব যদি আজি আহোমসকলে এতিয়া ডাঙৰ এটা সংখ্যা ধৰি লওক এতিয়া অমেয়াবুচি আটাইতকৈ বেছি 80 লাখ আছে 80 লাখ তোমার গোটেই 6 জনগোষ্ঠীৰ মানে যদি আমি হিসাব কৰোঁ মোটামুটি তাৰপিছত এতিয়া ট্ৰাইবেলখিনি আছে 40 লাখ তো 40 লাখ 80 লাখ 1 কোটি 20 লাখ 1 কোটি 20 লাখ যদি আমি ট্ৰাইবেল ষ্টেট এটা ল'ব পাৰোঁ তাতে 6 সিজনৰ ব্যৱস্থা আছে যিসকলক 6 সিজন দিয়া আছে এতিয়া বড়োক দিয়া আছে ডিমাচাক দিয়া আছে কাৰ্বিক দিয়া আছে বা মানে দিব পৰা আৰু কোনোবা জনগোষ্ঠী আছে নেকি ৰাভা হাছং আছে বা মিচিং আছে সেইটোলৈকে আমি যাব পাৰোঁ নেকি বা যিখিনি এতিয়া নতুনকৈ ST বিচাৰিছে তেওঁলোকক সাংবিধানিকভাৱে কি পৰ্যায়ত নি তেওঁলোকক মানে জনজাতিকৰণ দিব পাৰে সেই বস্তুলৈ নিব সেই বিষয়লৈ আগবাঢ়িব লাগিব আমি টেকনিক্যালি আৰু প্ৰেক্টিক্যালি কিন্তু সেইটো আগ নাবাঢ়ি এতিয়া ৰাজনীতিকভাৱে বোকা চুটো আৰু এটা ললিপপ দিয়া নিচিনাকৈ সদায় ইলেকশ্যন আহিলে আন্দোলনটো হয় নাই এইবাৰটো সেইটো নহ'ব নাই এইবাৰটো আন্দোলনটো খুব জোৰদাৰ হৈছে মই যিটো দেখিছোঁ আন্দোলনটো আকৌ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে নাই আমি বিজেপিও আন্দোলন কৰিছোঁ আমাৰ এটা কথা কওঁ যে প্ৰব্লেমটো জনজাতীয় বিৰোধ কৰাত নহয় প্ৰব্লেমটো হৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু যিবিলাক পুঁজিপতি গোষ্ঠী আছে তেখেতলোকে অসমৰ সম্পদৰ ওপৰত যিটো লুণ্ঠন সেই লুণ্ঠনটো যে বন্ধ হৈ যাব প্ৰব্লেমটো তাত আজি আদানী আম্বানী বাবা ৰামদেৱক যে হাজাৰ হাজাৰ বিঘা মাটি বিনা দ্বিধাই দি দিব পাৰিছে কোনো ধৰণৰ প্ৰটেষ্ট নোহোৱাকৈ কোনো ধৰণৰ কনষ্টিটিউশ্যনৰ বাধা নোহোৱাকৈ সেই কামবিলাক যে কৰিব পাৰিব তাৰ কাৰণে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই এই যে মই আপুনি এটা কথা চাব উজনি অসমৰ লিডুত লাখ লাখ যে টন কয়লা ওলাই আছে তাৰ মুনাফাটো কোনে আদায় কৰি আছে কেন্দ্ৰীয় চৰকাৰে আৰু পুঁজিপতি গোষ্ঠীয়ে তাৰ মুনাফা যাতে খিলঞ্জীয়া থলগিৰি মানুহে পাব নোৱাৰে তাৰ কাৰণে জনজাতিকৰণ দিয়া নাই এই যে আমাৰ হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা মাটি আমাৰ বাগান আছে বাগানৰ মালিক আজি ইষ্ট ইণ্ডিয়া কোম্পানী সেই মালিক যে থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰে তাৰ কাৰণে জনজাতিকৰণ দিয়া নাই এইবিলাক যে কোনোবাই বিৰোধ কৰিছে কোনোবাই কৈছে তাত প্ৰব্লেমটো নহয় প্ৰব্লেমটো যে শোষণ প্ৰব্লেমটো হৈছে শোষণৰ ৰাজনীতি আমি যাতে থলগিৰি খিলঞ্জীয়া মানুহে ৰাইজে যাতে কঁকালটো আমাৰ টনকিয়াল হ'ব নোৱাৰে অৰ্থনৈতিকভাৱে যে আমি স্বাৱলম্বী হ'ব নোৱাৰোঁ তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে তাৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে আন্দোলন আমাৰ জনজাতি অজনজাতি মাজত হ'ব নালাগে এই যে আমি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে 38% মানুহ অবৈধ মানুহ এবাৰ চেঞ্চাছত স্থান পাব তাৰ বিপক্ষে তেওঁলোকৰ হেৰি কি আছে বাস্তৱমত দৃষ্টিভংগী কি যদি তাক ৰোধ কৰিব লাগে যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথা সত্য হয় যদি নিৰ্বাচন কেন্দ্ৰিক কথা নহয় মানুহক যদি প্ৰলোভন দিয়া কথা নহয় তেতিয়াহ'লে তাৰ হেৰিটো কিয় বাস্তৱ দৃষ্টিভংগী হ'ব বাস্তৱ দৃষ্টিভংগী হ'ব যে থলগিৰি খিলঞ্জীয়া ৰাইজক সংৰক্ষণ কৰা আচ্ছা থলগিৰি খিলঞ্জীয়া ৰাইজক কেনেকৈ সংৰক্ষিত কৰিব কেনেকৈ জীৱন সম্পত্তি নিৰাপত্তা প্ৰদান কৰিব কেনেদৰে ভূমি অধিকাৰ তেওঁলোকৰ ওচৰত থাকিব কেনেদৰে বায়'ডাইভাৰ্চিটিৰ প্ৰতি বায়'ডাইভাৰ্চিটিৰ অধিকাৰ থাকিব কেনেদৰে সম্পদৰ অধিকাৰ থাকিব যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে সেই কামবিলাক হৈ যায় ঠিক আছে একো দিব নালাগে একোৱেই দিব নালাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব নালাগে ৰাইজে কৈছে যে অসমৰ সম্পত্তি অসমৰ সম্পদ সুৰক্ষিত হ'ব লাগে তে 171 এই আৰ্টিকল অসমত প্ৰযোজ্য কৰা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঠি কওক না যে আমি এবাৰ যদি চৰকাৰ বনাওঁ বা বনাম
তেতিয়াহ'লে আমি 171A আৰ্টিকলটো অসমত প্ৰযোজ্য কৰিম, যিটো নাগালেণ্ডত যিটো প্ৰযোজ্য হৈ আছে। যদি বসন্ত গগৈ, মই আপোনাৰ ওচৰলৈ আহিম, এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকিব মেজমেল। ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালৈ। মই আপোনালোক সকলোকে এটা ভিডিঅ' দেখুৱাব খুজিছোঁ। এই ভিডিঅ'টো 2020 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰীত্বৰ কালত মই এই সাক্ষাৎটো গ্ৰহণ কৰিছিলোঁ। নিৰ্বাচনৰ ঠিক আগে আগে, নিৰ্বাচনৰ মাত্ৰ কেইদিনমান আগতে সাক্ষাৎটো গ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়া তেখেতে 6 জনগোষ্ঠী সম্পৰ্কত কেতবোৰ কথা কৈছিল। এই স্থিতিটোৰ পৰা কিমান দূৰ আগুৱাই গ'ল বা কিমান দূৰ পিছুৱাই আহিল, আপোনালোক তিনিওজনে অলপ লক্ষ্য কৰক। ভিডিঅ'। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিজেপি দলৰ সময়ছোৱাত আমি কেইটামান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিছোঁ। প্ৰথম হ'ল নেশ্যনেল যিখন ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া, তেওঁলোকে এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হ'ব লাগে বুলি প্ৰতিবেদন আগুৱাই দিলে। কংগ্ৰেছৰ দিনত সদায় RGIয়ে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছিল। আমি RGIৰ পৰা পজিটিভ ৰিকমেণ্ডেশ্যন আনিবলৈ সক্ষম হ'লোঁ। খুব ডাঙৰ ষ্টেপ, বহুত ডাঙৰ এটা ষ্টেপ, যিটো এই জনগোষ্ঠীৰ লগত জড়িত বা আন্দোলন কৰি থকা ব্যক্তিসকলে বুজিব পাৰিব যে এইটো নেক্সটটো ইম্পচিবল আছিল, সেইটো আমি কৰিলোঁ। নেক্সট ST কমিশ্যন, ST কমিশ্যনেও এই জনজাতিকৰণৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিলে। এই ষ্টেপটো খুব টান আছিল, কাৰণ ST কমিশ্যন ইজ ৰিপ্ৰেজেণ্টেটেড বাই দ্য এক্সিষ্টিং ট্ৰাইবেলছ। এই তেওঁলোকেও ৰিকমেণ্ড কৰিলে। কৰাৰ পিছত ৰাজ্যসভালৈকে যোৱা হ'ল। তাতে আমি এটা পজ দিলোঁ, কিহৰ বাবে যে বৰ্তমানৰ ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ লগত যদি আমি কথা নপতাকৈ একপক্ষীয়ভাৱে ৰেলখন চলাই গৈ থাকোঁ, অসমত এটা ব্যাপক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মানুহৰ মাজত এটা যিটো এটা খুব সুন্দৰ পৰিৱেশ আমি এটা নিৰ্মাণ কৰিছোঁ অসমৰ ৰাইজে, সি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত আমি আৰম্ভ কৰিলোঁ কনচালটেশ্যন প্ৰচেছ সকলোৰে লগত। আৰু আজি আমি মৰাণ, মটক আৰু চুতীয়া এই তিনিওটা কমিউনিটিক জনজাতিকৰণ কৰাৰ সপক্ষে এটা আমি বাতাবৰণ নিৰ্মাণ কৰিব পাৰিলোঁ। অৰ্থাৎ এক্সিষ্টিং যিখিনি ট্ৰাইবেল এছ'চিয়েশ্যন আছে 100% তেওঁলোকে মানি নল'লেও মোটামুটি কৰি মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায় তিনিটাক জনজাতিকৰণ কৰিলে তেখেতসকলে বহুত বেছি আপত্তি নকৰে, তেনেকুৱা এটা ধাৰণা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছত ল'বলৈ সক্ষম হ'লোঁ। তাৰপিছত আহিলে কোচ ৰাজবংশী। কোচ ৰাজবংশীৰ ক্ষেত্ৰত আমি এটা ধাৰণা পাইছোঁ, কিমান কনফাৰ্ম নহয়, যে অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হয়, তেতিয়াহ'লে বৰ্তমানৰ ট্ৰাইবেলখিনিৰ বহুত বেছি আপত্তি হয়তো নাথাকিব। আমি এটা অকণমান কনচেনচাছ কৰিবলৈ আগবাঢ়িছোঁ। আহোম জনজাতি যিসকলে কিন্তু উজনিৰ কোচ ৰাজবংশী তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমানৰ ট্ৰাইবেল মানুহখিনি এগ্ৰী নকৰে, কয় যে এখেতসকল বহুত আগবঢ়া, আমি হাৰি যাম, আমি ক'তো চিট নাপাওঁ। গতিকে তেওঁলোকৰ মাজতো এটা বিভাজন আনিব লাগিব। এটা অবিভক্ত গোৱালপাৰা, এই ধৰণৰ কথা এটা আমাৰ অলপ আলোচনা হৈছে। আহোমৰ ক্ষেত্ৰত তেখেতসকলে আমাক এটা কথা কৈছে যে যদি অসমীয়া ৰিজাৰ্ভেশ্যন হৈ যায় পলিটিকেলি, তেতিয়াহ'লে আমাক কেইটামান চাকৰি বা কেইটামান চিটৰ কাৰণে আমাক জনজাতিকৰণ আমি বিচৰা নাই। আমি মাত্ৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে অসমীয়াৰ অধিকাৰবিলাক খৰ্ব হ'ব নালাগে, সুৰক্ষিত হ'ব লাগে। আমি ST বিচাৰিছোঁ কেইটামান চাকৰি বা কেইটামান কলেজ চিটৰ কাৰণে নহয়। এইটোৱে আছিল ভিডিঅ'টো। ইয়াৰ বহুত অংশ আছে, কিন্তু মই আপোনালোকক কিয়ত অংশ দেখুৱাইছোঁ। বসন্ত গগৈ, মহেন বৰা আৰু চিত্ৰ বসুমতাৰী 1 নম্বৰ কথাটো তেখেতে কৈছে যে মটক, মৰাণ, চুতীয়া এই তিনিটা জনগোষ্ঠীক জনজাতিকৰণত
এক্সিষ্টিং জনজাতিসকলৰ কোনো আপত্তি নাই 2 নম্বৰ কথাটো কৈছে যে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত অবিভক্ত গোৱালপাৰা জিলাৰ ৰাজবংশী মানুহখিনিক যদি আমি ৰিজাৰ্ভেশ্যন দিওঁ বা শিডিউল ট্ৰাইব কৰোঁ তেতিয়াহ'লে জনজাতিসকলৰ আপত্তি নাই তৃতীয় কথাটো কৈছে যে আহোমসকলে এটা লাৰ্জ হাৰ্ট প্ৰদৰ্শন কৰিছে আৰু কৈছে যে যদি সামগ্ৰিকভাৱে অসমীয়া মানুহে সাংবিধানিক সুৰক্ষা পায় তেনেহ'লে দুটামান চাকৰি বাকৰিৰ কাৰণে আমি আৰু এইবোৰ জনজাতিকৰণ নিবিচাৰোঁ বসন্ত গগৈ আপোনাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সঁচা কথা ক'লে প্ৰথম কথা যে আমি চাকৰি আৰু পঢ়া শুনাৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা সঁচাকৈ নাই বিচৰা আমি ৰিচোৰ্চফুল প্ৰডাক্ট হোৱাটো বিচাৰোঁ আমি একাডেমিক লাইনৰ ৰিচোৰ্চফুল প্ৰডাক্ট হৈ পেলানি অসম আৰু ভাৰতৰ উন্নতিত আমাৰ সহযোগিতাটো আমি বিচাৰোঁ গতিকে তাৰ কাৰণে আমাক কোনো ধৰণৰ জনজাতিকৰণৰ মৰ্যাদা নালাগে আৰু আমাৰ ল'ৰাই এনেও পঢ়িব পাৰিব এনেও আগবাঢ়ি যাব পাৰিব আৰু দ্বিতীয়তে কোনো চাকৰি বাকৰিৰ কাৰণে কোনো আমাক জনজাতিকৰণৰ মৰ্যাদা নালাগে চাকৰি বাকৰি এনেও পাব ল'ৰাৰ যোগ্যতা আছে পঢ়া শুনা কৰি সেই চাকৰি বাকৰিবিলাক পাব কিন্তু পলিটিকেল যিটো ৰাইট আৰু লেণ্ড যিটো ৰাইট সেই ৰাইটটো আমাক লাগিব আৰু এইটো হৈছে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সেই অধিকাৰটোৰ কাৰণে আমাক জনজাতিকৰণ লাগে মই সেইকাৰণে কৈছোঁ যে কাকো জনজাতিকৰণ নালাগে 171 এইটো অসমত লাঘৱ কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰচেষ্টা লওক তেখেতে পাৰিব কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ তেওঁ সুসম্পৰ্ক আছে চৰকাৰৰ লগত গতিকে তেওঁ কওক যে 171 এইটো অসমত আমি লাগু কৰিম সকলোৰে উন্নতি হ'ব কোনো আমাৰ প্ৰতিটো সম্পদ প্ৰতিটো বায়'ডাইভাৰ্চিটি আমাৰ লেংগুৱেজটিক কোনো ধৰণৰ প্ৰব্লেম নহয় আনকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ধৰণৰ এক্টিৰ আমাক ঢুকি নাপায়গৈ যিদৰে কাখন হেৰিয়াত বলবৎ হোৱা নাই আমাৰ নগালেণ্ডৰ বলবৎ সেইদৰে কাও আমাৰ ইয়াত বলবৎ নহ'ব এই ধৰণৰ পদক্ষেপ যদি মুখ্যমন্ত্ৰীজনে লয় তেতিয়াহ'লে 6 জনগোষ্ঠীৰ ৰাইজে ভাবিব যে হয় আমাক 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেদি আমি যিটো কথা কৈ আছিলোঁ সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে 171 এইটো অসমত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি হ'লেও দিম বুলি কৈছে গতিকে সেই কথাটো আমাক লাগিব এই কথাবিলাক তেখেতে যদি ক'ব পাৰে তেতিয়া আমাৰ আছে কিন্তু আমি পোনচাতে আহোম জনগোষ্ঠীৰ ফালৰ এটা স্পষ্ট ক'ব বিচাৰিছোঁ কেইটামান চাকৰি এডুকেশ্যন তাৰ কাৰণে আমাক জনজাতিকৰণ নালাগে আমি ৰিচোৰ্চফুল প্ৰডাক্ট হোৱাটো আমি বিচাৰোঁ যাৰ দ্বাৰা অসম আৰু অসমীয়াৰ উন্নতি হ'ব ভাৰতৰ উন্নতি আৰু বিশ্বৰ মানৱ জাতিৰ উন্নতিৰ কাৰণে যেন আমাৰ ফালৰ পৰা এটা প্ৰডাক্ট দিব পাৰোঁ সেইটো কথা আমি সম্পূৰ্ণৰূপে বিশ্বাস ৰাখোঁ কিন্তু লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট আৰু কালচাৰেল যিটো ৰাইট সেই কালচাৰেল ৰাইটটোৰ কাৰণে আমাক কিন্তু জনজাতিকৰণৰ মৰ্যাদা লাগে সেইটো ধন্যবাদ বসন্ত গগৈ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত মই আহিম মহেন বৰা আৰু চিত্তৰঞ্জন বসুমতাৰীৰ ওচৰলৈ একেখিনি প্ৰশ্ন পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মহেন বৰা 3টা কথা কৈছিলে যে মটক মৰাণ চুতীয়াক জনজাতিকৰণ কৰাত জনজাতিসকলে আপত্তি কৰা নাই আপুনি অহা 1 নৱেম্বৰত যোৰহাটত ৰেলী পাতিছে আৰু কৈছে যে 30ৰ পৰা 50,000 মানুহ তাত গোট খাব একমাত্ৰ এটা কথাৰ কাৰণে যে চুতীয়াসকলক কিয় বাদ দিয়া হৈছে মটক মৰাণক দিব খোজা হৈছে আৰু চুতীয়াসকলক বাদ দিব খোজা হৈছে 5 বছৰ আগতে টেলিভিছনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিল যে মটক মৰাণ চুতীয়াক দিয়াত জনজাতিয়ে আপত্তি কৰা নাই ঘটনাটো কি চাওক আমি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যে অসমত 6 জনগোষ্ঠী জনজাতিকৰণৰ বাহিৰে বিকল্প ৰাস্তা নাই আমি যে আপুনি চাব বৰ্তমান মুখ্যমন্ত্ৰী বা চৰকাৰসমূহে এই যে আপোনাৰ কাৰোবাক দেখিলে ভয় খায় বা আপোনাৰ কিবা ধৰণৰ কথা কৈ থাকে আমি ধৰক মিয়াহাটত বা আমি অসম সুৰক্ষিত নহয় এই কথাবিলাক কৈ থকা হয়তো আমি যদি মিয়াহাটত বা অসম সুৰক্ষিত কৰিবলগীয়া হয় তেতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰথমতে আচলতে 6 জনগোষ্ঠী জনজাতিকৰণ কৰি লোৱাটো দৰকাৰ আছিল আৰু আমি চাওক মুখ্যমন্ত্ৰীৰ কথা সময়ে আমি সলনি হোৱা দেখা পাইছোঁ আপুনি চাব যে সেই সময়ত আপোনাৰ 5 বছৰ আগতেতো আমি বাইত দেখিছোঁ তেতিয়া মৰাণ মটক চুতীয়া বা তাই সময়ত এটা বেলেগ ধৰণৰ কথা কৈছিল বা কুৰ্জাজমুখীয়া এটা বেলেগ ধৰণৰ কথা কৈছিল কিন্তু মৰাণ মটক চুতীয়াৰ ক্ষেত্ৰত একেই কৈছিল কথাটো হয়নে নহয় আপুনি চাওক আৰু আপুনি যোৱা কেইটামান দিনৰ আগত মুখ্যমন্ত্ৰী বাইতটো চাবচোন বা কি বুলি কৈছিলে যে মৰাণ মটকৰ প্ৰায় ঠিকে আছে চুতীয়াৰ ক্ষেত্ৰত 50% কথা কৈছে বা ট্ৰাইবেল সংঘ তেনেকুৱা কথা কৈছে নকৈছে আপোনাৰ যে চাওক এই বিভিন্ন প্ৰকাৰে এইটো আচলতে চৰকাৰে জনজাতিকৰণ কৰিবৰ কাৰণে প্ৰকৃতাৰ্থতে সদিচ্ছাৰ অভাৱ তেখেতসকলে জনজাতিকৰণ কৰিব বিচৰা নাই যে বিপদত পোৱাৰ লগে লগে আচলতে বিভিন্ন ধৰণৰ বক্তব্য কথা কয় আৰু মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত আমি অকল জনজাতিকৰণৰ বিষয়টো বুলি নহয় আচলতে যে বেলেগ সময়ত বেলেগ কথা আমি কৈ যাওঁ আমি দেখা পোৱা গৈছে তাৰমানে যে আজি কথাটো গৈ পেলাই এবছৰ পিছত সলনি হৈ যায় বা এমাহৰ ভিতৰতে সলনি হৈ যায় দেখা পোৱা গৈছে গতিকে আমি আজি আপোনাৰ এই মেজমেলৰ জৰিয়তে যে অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ দাবী উত্থাপন কৰিছোঁ যে অসম আৰু অসমীয়া জাতি বচাবলৈ হ'লে যে 6 জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিবই লাগিব গতিকে ইয়াৰ অন্যথা কিন্তু কেতিয়াও অসমীয়া জাতি আচলতে সুৰক্ষিত নহয় আমি জানো যে আজি তাৰিখত মুখ্যমন্ত্ৰীয়ে আমি কথা কোৱাৰ
আগত আমি দেখা পাইছোঁ যে দুদিনত ট্ৰাইবেল সংঘে এটা ধৰণে আমি কথা কৈছে সেই ট্ৰাইবেল সংঘ কথা বতৰাখিনি আমি অলপ চিন্তিত হৈছোঁ যে আমি আৰু ট্ৰাইবেল সংঘ কথা বতৰাখিনি কোৱাৰ পিছত যেন আমি মুখ্যমন্ত্ৰী বা চৰকাৰে লগাই দিয়া নিচিনা কথা বতৰা হেৰি কৰা হৈছে আৰু আমি কোনো কাৰণে ট্ৰাইবেল সংঘক বা আদিত্য ঠাকৰে ডাঙৰক আমি জনাইছোঁ যে আমি আমাক যেতিয়া কা আন্দোলন হৈছিল অসমত তেতিয়া গোটেই অসমৰ ৰাইজে আচলতে বিৰোধ কৈছিলে নকৈছিলে তেতিয়াতো আমাৰ আচলতে অসমৰ ৰাইজৰ কথা নুশুনাকৈতো কা বলপূৰ্বক জাপি দিয়া হৈছে এতিয়া আচলতে ট্ৰাইবেল সংঘৰ কথা কয় বা সৃষ্টিটোৰ কথা কয় এইটো আচলতে তেওঁলোকে এইটো মেইন কথা আচল কথা নহয় এতিয়া বৰ্তমান খালি এটা মই চাইছোঁ প্ৰেক্ষাপটত কিবা কাৰণত আচলতে 6 জনগোষ্ঠী জনজাতিক বিচাৰি জনগোষ্ঠীসমূহ আৰু ট্ৰাইবেল সংঘ বা জনজাতিৰ ৰাইজৰ মাজত কিবা কাৰণে সংঘাত কৰি সৃষ্টি কৰি এইটো এটা চিন্তা কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে এই কথাটো এই যে ৰাজনীতি কৰিছে এই ৰাজনীতিটো আচলতে সফল হ'ব নাই পৰা আৰু গতিকে আমি আদিত্য ঠাকৰে ডাঙৰক কৈছোঁ তেখেতকো অনুৰোধ কৰিছোঁ যে অসমখন সুৰক্ষিত হ'বৰ কাৰণে আজি আদিত্য ঠাকৰে ডাঙৰ যি 6 জনগোষ্ঠীক জনজাতিখন দিবলৈ কয় ভৱিষ্যত দিনত 6 জনগোষ্ঠী গোটেই অসমৰ ৰাইজে আছে আদিত্য ঠাকৰেক আপোনাৰ চেলুট মাৰি থাকিব কাৰণ অসমখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁ আপোনাৰ দায়িত্ব আচলতে দায়বদ্ধতা আছে আচলতে ধন্যবাদ মহেন বৰা মই যাব খুজিছোঁ চিত্তৰঞ্জন বসুমতাৰীৰ ওচৰলৈ আপুনি জনজাতিকৰণৰ পক্ষত কৈছে যে যদি থলুৱাৰ সকলো স্বাৰ্থ সুৰক্ষিত কৰিব লাগে জনজাতিকৰণ কৰিবই লাগিব আৰু 171A যিটো নাগালেণ্ডত প্ৰযোজ্য হৈ আছে সংবিধানৰ ধাৰা সেইটো অসমত প্ৰযোজ্য কৰিলে এক প্ৰকাৰ আপোনাৰ তেনেকুৱা কোনো আপত্তি নাই কথা হ'ল অসম গণ পৰিষদ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত কোচ ৰাজবংশীসকলক 6 মাহৰ কাৰণে অৰ্ডিনান্স আনি পেলাই জনজাতি কৰা হৈছিল আৰু সেইবাৰেই নিৰ্বাচনত হঠাৎ মাজুলীৰ আসনখন চিৰদিন জনজাতিৰ আছিল সেইখন হঠাতে এজন কোচ মানুহ তাত জিকিলে এতিয়া কথাটো হ'ল যে মিচিং মানুহখিনি বা তেনেকুৱা ধৰণৰ জনজাতি মানুহৰ মনত ভয় আছে যে সকলোকে যদি জনজাতি কৰি দিয়া হয় তেতিয়াহ'লে বৰ্তমানৰ যিটো আমাৰ শ্বেয়াৰ পলিটিকেল শ্বেয়াৰ সেই পলিটিকেল শ্বেয়াৰটো নোহোৱা হ'ব 1 নম্বৰ সেইটো প্ৰশ্ন আপোনাক মই সুধিম 2 নম্বৰ প্ৰশ্নটো হ'ল যে এটা আন্দোলন 39 বছৰ হ'ল 39 বছৰ এটা আন্দোলন কোনো ছয় নিশ্চয় নোহোৱাকৈ থকাটো আপুনি কি ভাবে এই আন্দোলনটোৰ দুৰ্বলতাটো ক'ত প্ৰথম কথাটো হ'ল মানে জনজাতি যিসকল আছে তেওঁলোকৰ ভয় এইটোৱে মই অথনি কৈছিলোঁ মই খুব প্ৰেক্টিকেল কথাটো মই কৈছিলোঁ যিটো মানে টেকনিকেল কথা আছে তাত মানে ধৰি লওক আমি 40 লাখ জনজাতি আছোঁ এক্সিষ্টিং আৰু যিখিনি জনজাতি বিচাৰি আছে তেওঁলোকে আছে মানে প্ৰায় 1 কোটি ওচৰা ওচৰি মানে 80 লাখ বুলি মানে দেখায় সেন্সাছত 2011 মতে কিন্তু একচুৱেলি বহুত লাৰ্জ স্কেলত আছে কিন্তু সুবিধাৰ ক্ষেত্ৰত তাত অভাৰলেপিং আছে দেই চাব শিডিউল ট্ৰাইব এৰিয়া য'ত বেল্ট এণ্ড ব্লক আছে তাত কিন্তু শিডিউল কাষ্ট থাকিব পাৰে গতিকে ৰাইটৰ অধিকাৰৰ ক্ষেত্ৰত সেইকাৰণে এই গোটেই বিষয়টো পুংখানুপুংখে আমি চাব লাগিব এতিয়া মানে যিখিনি এক্সিষ্টিং ট্ৰাইবেল বিৰোধ কৰাৰ কাৰণটো সেইটোৱে ভয় যে ইমান লাৰ্জ স্কেলত আহিব আৰু তাতকৈ সঁচাকৈ পিছপৰা বাৰু মানে বিশেষকৈ যিখিনি মানে এক্সিষ্টিং ট্ৰাইবেল 12টা যিটো আমি কাউণ্ট কৰোঁ এনে বেছি আছে সেইমতে যদি চাব গ'লে সঁচাকৈ এই ৰিজাৰ্ভেশ্যনটো মই অথনি কৈছোঁ সেইকাৰণে যে 27% OBC ৰিজাৰ্ভেশ্যন আৰু ইফালে আপোনাৰ SC আৰু ST মিলাই আৰু হিলছ আৰু প্লেন মিলাই মানে মোটামুটি 22.5 সেই পাৰ্চেণ্টেজটো কি হ'ব এইটো আমি চাব লাগিব এই প্ৰেক্টিকেল কথালৈ আমি আহিব লাগিব এতিয়া কথাটো হ'ল যে মই কৈছোঁ যে এতিয়া জনজাতিকৰণ বিষয়টো যে সেই মানে সাংবিধানিকভাৱে চবৰে পোৱা অধিকাৰ আছে যদি ক্ৰাইটেৰিয়াটো থাকে আৰু সেই ফুলফিল কৰিবৰ কাৰণে অলৰেডি এটা পৰ্যায়লৈ পাইছিল আৰু বিজেপিয়ে বিশেষকৈ সেইটো মতে খুব মানে জহাই ফুৰিছিল যে আমি কৰিছোঁ এইটো নহয় একচুৱেলি বিজেপিয়ে কেৱল নিৰ্বাচনটো পাৰ কৰিবলৈ কাৰণে তেওঁলোকে কৰাই দিয়ে নিৰ্বাচনৰ পাছত তেওঁলোকে কি উল্টা মাৰে আপোনালোকে দেখিছে চব কথাতে আমি 6 নম্বৰ দফাই হওক অসম চুক্তিয়ে হওক নদী বান্ধে হওক মানে কাটোতো দেখিলেই আপোনালোকে কি কৰিলে যে আমাৰ অসমখন একদম জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ কি কৰিলে এতিয়া বিশেষকৈ এই গোটেই সমস্যাটো সমাধান কৰিবলৈ হ'লে এটা প্ৰেক্টিকেল এটা টেকনিকেল কথা আছে আৰু তাক টেকনিকেল কথাটো প্ৰেক্টিকেলি কেনেকৈ আগবাঢ়িব বহিব লাগিব জনজাতিসকল আৰু যিসকল জনজাতি বিচাৰিছে তেওঁলোকে বহিব লাগিব মুখামুখি বহি যে কোনটোত আমি মানে ভাগ বিতৰণ কৰিব পাৰোঁ আৰু বিশেষকৈ অসমক সুৰক্ষাৰ কথা কৈ আছে আমাৰ বিশেষকৈ বসন্ত গগৈ ডাঙৰীয়া বিগ ব্ৰাদাৰ এটা দেখাইছে যে আমি অসম আৰু অসমীয়া সুৰক্ষিত হোৱাটো বিচাৰিছোঁ তাৰ কাৰণে 171 আৰ্টিকলৰ কথা কৈছে বা মহেন বৰাও কৈছে যে আমি বৃহত্তৰ অসমীয়া স্বাৰ্থ অসমক সুৰক্ষাৰ কাৰণে আমি বিচাৰিছোঁ সেই কথাটো আহিছেতো গতিকে আমি আলোচনা কৰিব নোৱাৰা কি পৰিৱেশ আছে সেইটো মুখ্যমন্ত্ৰীয়ে আজি ইনিচিয়েটিভ ল'ব লাগিছিল
ইনিচিয়েটিভ নোলোৱাকৈ তেওঁ উল্টা বেলেগক দুখ ঠেলি পেলাই কৈছে যে আমি আমুক দলে সেইটো কৰি দিয়াৰ কাৰণে আমি এতিয়া এইটো ক'ব নোৱাৰা হৈ গ'ল বা আকৌ এতিয়া জনজাতিসকলে এতিয়া মানে CC2 আন্দোলন কৰিব বিচাৰিছে বিৰোধ কৰিব বিচাৰিছে এটা আন্দোলন এটা প্ৰতিযোগিতা হ'ব যে কাৰ কিমান শক্তি আৰু তাক লৈ ৰাজনীতি খেলিব এইটো আমি নিবিচাৰোঁ এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকী কেনেকৈ কথাবিলাক কৈ আছে চাব যে তেওঁ 2019 চনত যে তেওঁ তেতিয়া মন্ত্ৰী কেবিনেট মন্ত্ৰী বিৰাট শক্তিশালী মন্ত্ৰী হৈ থাকোঁতে যিখিনি কথা ক'লে আকৌ ৰিপিট কৰকচোন তেওঁ ৰিপিট কৰক তেওঁ কথাটো আমি বিশ্বাস নকৰোঁ বেলেগে বিশ্বাস কৰে নকৰে নাজানো আমি বিশ্বাস নকৰোঁ তেওঁ কথাটো বিশ্বাস নকৰোঁ তেওঁ মানে দিনত এটা কথা কয় ৰাতি এটা কথা কয়তো আমি জানোৱেই নাই মই আপোনাক আৰু এটা কথা সুধিছিলোঁ যে 39 বছৰ এটা আন্দোলন চলি আছে এই কথাটো কিয় হৈছে ইয়াৰ নিশ্চয় সময় কমি আহিছে চিত্ৰৰঞ্জন বসুমতাৰী এতিয়া চাওক এতিয়া আন্দোলনটো এনেকৈ ভৰপূৰ আমিও চব আন্দোলনকাৰীসকল দেই আমি চাইছোঁ এতিয়া আমিও আন্দোলনৰ মজিয়াৰ পৰা আহি পেলাই মানে এটা ৰাজনীতিৰ দলত আমি এনে ফূৰ্তিত আমি যোগদান কৰা নাছিলোঁ আমি যুঁজিম বুলিহে আহিছিলোঁ আমি সফল হোৱা নাই এইটো বেলেগ কথা কিন্তু আমি যুঁজি আছোঁ না আপুনি সফলতা বিফলতাটো এতিয়াই জাজ কৰিব নোৱাৰি নিৰ্বাচন জিকাটোৱে সফলতা বিফলতা নুবুজায় এতিয়া চাওক এই মানে মই দেখিছোঁ যে এই জনজাতিকৰণ বিষয়ে আন্দোলনটো খুব মানে খুব মানে জোৰদাৰ হৈছে এইবাৰ খুব শক্তিশালী ৰূপত পাব্লিকে খুব ইনভলভ হৈছে এইবাৰ পাব্লিক খুব ইনভলভ যে পাব্লিকে খুব ইনভলভ হৈ কামটো কৰিছে তাত কিন্তু নেতৃবৰ্গসকলে যাতে লক্ষ্য কৰাটো ভাল নহ'লে মানে এনেকুৱা হৈছে যে কিছুমানে আৰু জনজাতি বিচৰা নামৰ আন্দোলনটো কৰিছে তেওঁ জনজাতিৰ বিষয়তকৈ মানে বেছিকৈ টিকেটটোহে বেছি মানে গুৰুত্বপূৰ্ণ হৈছে এনেকুৱাও আমি দেখিছোঁ মানে এই কালি পৰহি ভিতৰত এজন জইন কৰিব বুলি আমি গম পাইছোঁ আমিও শুনিলোঁ যে ধীৰাজ গোৱালা ইতিমধ্যে এৰিছে বুলি শুনিছোঁ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক অকল কোৱা নাই অসমৰ ছাত্ৰত যিসকল আন্দোলন কৰা সকলো এনেকুৱা ধৰণৰ আন্দোলনটো কৰে থাকোঁতে চৰকাৰৰ বিৰোধী আন্দোলনটো কৰি থাকে গৈ থৈ আকৌ একেটা ৰাষ্ট্ৰীয় দলতে যোগদান কৰি দিয়ে সেইবিলাক অসমৰ ৰাইজে দেখি আহিছে এইকাৰণে 39 বছৰ যিটো আন্দোলন আমি যে সফল হ'ব পৰা নাই সেইকাৰণে এই অসমীয়া জাগিবলৈ হ'ল আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী বৃহত্তৰ খিলঞ্জীয়া মানুহ জনজাতীয় হওক অজনজাতীয় সকলোৱে যদি আমি এটা পৰিকল্পিতভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে এটা ৰোড মেপ আমি বনাব লাগিব আৰু হয় দীঘলীয়া সময় আমাক সফল হ'বৰ কাৰণে দীঘলীয়া সময় লাগিব পাৰে কিন্তু এটা পৰ্যায়ত আমি উপনীত হ'ব পাৰিম কিন্তু এতিয়াতো উপনীত হ'ব পৰা নাই 50 বছৰ হ'ব এতিয়া আপুনি কৈছে 39 বছৰ 50 বছৰ হ'বগৈ 50 বছৰতো আমি একো দেখি নাপাম অসমখন যে আমি এটা শক্তিশালী জাতি আমি ভৰপেটি কৰিম সেইটো আমি ভৱিষ্যতে পাম না নাই আমাৰ সন্ধিয়ান হৈ আছোঁ আৰু দুৰ্বল হৈ গৈ আছোঁ লাহে লাহে বসুমতাৰী ডাঙৰীয়া বহুত ধন্যবাদ আমাৰ সময় একেবাৰে শেষ হৈ আহিছে 6 জনগোষ্ঠীৰ আন্দোলন মই একেবাৰে আৰম্ভণি পৰ্যায়ৰ নহ'লেও মাজৰ পৰা দেখিছোঁ এইবাৰৰ দৰে দেখা নাই আৰু এইবাৰ হয়তো পূৰ্বৰ দৰে নেতৃত্বই হয়তো আপোচলৈ যাবগৈ নোৱাৰিব কাৰণ সকলোৰে হেন চকু তেওঁলোকৰ ওপৰত নিবদ্ধ আছে এতিয়া পৰিস্থিতিটো এনেকুৱা যে জনজাতিকৰণৰ আন্দোলন আৰু জুবিন গাৰ্গৰ ন্যায় এই দুয়োটা বিষয়ক কেন্দ্ৰ কৰি অসম এক প্ৰকাৰ অগ্নিগৰ্ভা এই সময়ত যদি অসমৰ পৰিস্থিতি ঠিক মতে চম্ভালি লোৱা নহয় তেনেহ'লে কিন্তু পৰিস্থিতি যিকোনো ফাললৈ গুচি যাব পাৰে ইয়াৰ বাবে জনগোষ্ঠীয় নেতৃত্ব সাধাৰণ ৰাইজ আৰু চৰকাৰ সকলোৰে এটা দায়িত্ব নিশ্চয় আছে সকলোকে ধন্যবাদ বসুমতাৰী গগৈ মহেন বৰা সকলোকে ধন্যবাদ আপোনালোকে বহুত দূৰৰ পৰা ইয়ালৈ আহি যোগদান কৰিলে মেজমেলৰ মজিয়াত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ